য'ত সৎ কথা থাকে, য'ত সৎ চিন্তা থাকে, য'ত সৎ ভাৱনা থাকে, য'ত সৎ আলাপ থাকে, য'ত সৎ সংগৰ সমাহাৰ ঘটে, সেই অনুষ্ঠানকে সত্ৰ বুলি কোৱা হৈছে। আপোনালোকে নিশ্চয় এই কথা উপলব্ধি কৰিব পাৰিছে। আমাৰ হৃদয়ৰ মাজত যদি সৎ চিন্তা নাথাকে, সৎ কথা নাথাকে, আমি যদি সৎ আলাপ কৰিব নোৱাৰোঁ, আমাৰ যদি সৎ সংগ নাথাকে, আমাৰ মনুষ্য জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে, আমাৰ মনুষ্য জীৱন পৰিশীলিত হ'ব নোৱাৰে। সেয়ে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ প্ৰভৃতি সন্তসকলে, গুৰুসকলে যি আমাক সত্ৰ অনুষ্ঠান দি থৈ গ'ল, এয়া দৰাচলতে অতি অসমৰ সমাজৰ কাৰণে প্ৰাসংগিক অনুষ্ঠান। আৰু সেই অনুষ্ঠানৰ বাৰ্তা যদি আমি গ্ৰহণ কৰোঁ, আমি প্ৰত্যেকেই আমাৰ জীৱনবিলাক ধুনীয়া কৰিব পাৰিম। আৰু সেইকাৰণে সত্ৰৰ আৱশ্যকতা আছে।